নমস্কাৰ, গুড ইভিনিং। এটা বিশেষ আপডেট, এটা নিউ আপডেট। যেহেতু আমাৰ এপ্ৰিল আৰু মে' মাহত আমাৰ ৰেজিষ্ট্ৰেশ্যন টোটেলি বন্ধ থাকিব, আমি ৰেজিষ্ট্ৰেশ্যন নকৰাওঁ। আমাৰ মাৰ্চ মাহত বহুত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে, বহুত বেছি ৰেজিষ্ট্ৰেশ্যন, ভবাতকৈ বহুত বেছি। তো গতিকে এপ্ৰিল আৰু মে' মাহটো আমাক সম্পূৰ্ণ 2 মাহ লাগিব। ইমান ল'ৰা ছোৱালী ৰেজিষ্টাৰ হৈছে, এই ল'ৰা ছোৱালীখিনিক ইণ্টাৰভিউ শ্বিডিউল কৰা, প্ৰিপেয়াৰ কৰা, তেওঁলোকক কাউন্সেলিং দিয়া, গাইড দিয়া, আকৌ মেনেজাৰ HR মালিকসকলক তেওঁলোকক বাৰে বাৰে ফ'ল' আপ কৰা, ফোন কৰা, মেছেজ কৰা, মেছেজৰ ৰিপ্লাই দিয়া, অৰ্গেনাইজেশ্যনৰ ভেকেঞ্চিৰ বিষয়ে খবৰ ৰাখা। বহুতে ফোন কৰিব, তেওঁলোকৰ ফোন ৰিচিভ কৰা, ভেকেঞ্চিবিলাক সুন্দৰভাৱে কি হয় কম্পিউটাৰত ভৰাই যোৱা, কম্পিউটাৰ এণ্ট্ৰি থাকিব। তো অনেকটা ফোন থাকে, ৰেজিষ্টাৰ মেইনটেইন কৰা, বহুত কিবা কিবি কাম থাকে। তো 2 মাহ প্ৰপাৰলি লাগিব। তো আমাৰ প্ৰত্যেক মাহত যিমানখিনি ৰেজিষ্টাৰ হয়, এইবাৰ 3 গুণ বেছি ৰেজিষ্ট্ৰেশ্যন হৈছে। সেইকাৰণে আমি এপ্ৰিল আৰু মে' মাহত কেৱল ইণ্টাৰভিউলৈ পঠোৱা কামে, জব দিয়া কামতে আমি পুৰা ফ'কাছ কৰিম, ৰেজিষ্ট্ৰেশ্যন আমি নকৰাওঁ। গতিকে সেইটো কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যন লাষ্ট ডেট আছিল 31 মাৰ্চ। এইটো মাহৰ 31 মাৰ্চলৈকে আমি কৰিছোঁ। তো যদি কোনোবা ল'ৰা ছোৱালী ৰেজিষ্টাৰ কৰিব বিচাৰিছে, আমি আৰু 2 দিন আমি কি কৰিছোঁ, এক্সটেণ্ড কৰিছোঁ এপ্ৰিলৰ 2 তাৰিখলৈকে। চ' আজি 29, 30, 31, 1, 2 আজি দিনটোতো গ'লেই। তো 4 দিন আমাৰ আপোনালোকৰ ওচৰত আছে। এই 4 দিনৰ ভিতৰত যদি কোনোবা ল'ৰা ছোৱালী আছে, তো 2 তাৰিখলৈকে ৰেজিষ্টাৰটো কৰি ল'বা। আৰু এটা সুবিধা হৈছে কি, সাধাৰণতে আমি খুব 10% ল'ৰা ছোৱালীকে অনলাইনত ৰেজিষ্টাৰ কৰা, বাকী 90% ল'ৰা ছোৱালী আমি অফিচলৈ মাতোঁ। কিন্তু এই 4 দিনৰ যিটো ৰেজিষ্ট্ৰেশ্যন হ'ব, টোটেলি অনলাইনত হ'ব। গতিকে কোনো নাহিলেও হৈ যাব। ঠিক আছে? তো ঘৰত থাকিয়ে, নিজৰ জেগাত থাকিয়ে তুমি ৰেজিষ্টাৰটো কৰি ল'ব পাৰিবা। 10 মিনিটৰ কাম হয়। ফৰ্ম পঠিয়াই দিয়া যাব হোৱাটছআপত, প্ৰিণ্ট আউট উলিয়াই ল'বা, উলিয়াই ফিল আপ কৰি ফটো মাৰি বাকী ডকুমেণ্টছৰ সৈতে পঠাই দিলে হ'ল। ফিজটো স্কেন আছে, স্কেনাৰ দিয়া যাব, তাতে পে' কৰিব পাৰিব অনলাইনত। গতিকে এইটো এটা ভাল সুবিধা। তো এই 4 দিনৰ ভিতৰতে যিসকল জব চিকাৰ্ছ আছে, জব বিচাৰি আছা, সময় নলগাবা। ঠিক আছে? এনে ভাবি থাকি লাভ নাই, ভাবিব লাগে। বাট অভাৰ থিংকিং মে ডেষ্ট্ৰয় এভৰিথিং। থিংক বিফৰ ইউ ডু। ভাবিব লাগে, কিন্তু অধিক ভাবি থকা মানুহৰ দ্বাৰা কোনো কাম পৃথিৱীত ভাল কাম সম্পন্ন নহয়। বেছি ভাবি থকা মানুহৰ দ্বাৰা কাম কেতিয়াও নহয়। তো ভাবি থাকি সময়কে নষ্ট নকৰিবা। ৰেজিষ্টাৰটো সোনকালে কৰি ল'বা। 4 দিন সময় দিছোঁ, তো অনলাইনতে হ'ব, এই 4 দিনৰ ভিতৰতে কৰিবা। দ্বিতীয় পইণ্টটো হৈছে, যদি কোনোবা ল'ৰা ছোৱালীয়ে তাৰ পিছতো এপ্ৰিল মাহত ফোন কৰিছে বা মে' মাহত ফোন কৰিছে, ডেফিনেটলি ফোনটো আহিবই। প্ৰত্যেক দিনে আমাৰ 70, 80, 100, 150 ল'ৰা ছোৱালীৰ ফোন কল থাকে। তো এটা মাহত 3000 ল'ৰা ছোৱালীৰ ফোন কল থাকে মিনিমাম। এতিয়া কথাটো হৈছে, ফোন ডেফিনেটলি আহিব, নহাটোতো কেতিয়াও নাথাকে। যদি কিবা কাৰণত কোনোবা ল'ৰা ছোৱালীয়ে যদি ৰেজিষ্টাৰ কৰিবলৈ বহুত জোৰ কৰিছে, কেতিয়াবা গাৰ্জেনে ফোন কৰে, মাক দেউতাই ককায়েক ভায়েক ভনীয়েক চবেই ফোন কৰে যে মোক ছাৰ ৰেজিষ্টাৰটো কৰাই দিয়ক, জবটো লাগে, বহুত দৰকাৰ হৈছে, বহুত নিড আছে ছাৰ, বহুত দুখীয়া ঘৰৰ ল'ৰা। গাৰ্জেন পৰ্যন্ত আহি যায়, কেতিয়াবা গাড়ী লৈ আহি যায়। তো তেনেকুৱা কণ্ডিশ্যনত আমি স্পেচিয়েল কেটেগৰীত কৰাম, য'ত নেকি ৰেজিষ্ট্ৰেশ্যন ফিজটো টিপুল হৈ যাব। এতিয়া যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ, এই 4 দিনৰ ভিতৰত যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ হয় ইন জেনেৰেল, সেইটো কিন্তু টিপুল হৈ যাব। ঠিক আছে? টোটেলি 3 গুণ লোৱা যাব। এইটো কাৰণে এতিয়াই জনাই দিছোঁ, যাতে এপ্ৰিল মে' মাহলৈ কোনো যাতে ৰৈ নাথাকা। যদি তোমালোকে ভাবিছা বোলে এতিয়া নহয় মই এপ্ৰিলতে কৰাম, তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন ফিজ কিন্তু টিপুল দি কৰিব লাগিব। এই কথাটো কিন্তু মই ভিডিঅ' মাধ্যমেৰে জনাই দিছোঁ। ঠিক আছে? এপ্ৰিল মে' মাহত যথেষ্ট ভেকেঞ্চিজ আহি আছে। বহুত কোম্পানীৰ লগত আমি কথা পাতি আছোঁ, নতুন নিউ কোম্পানীৰ লগত, যিবোৰ কোম্পানী আমি ল'ব পৰা নাছিলোঁ, তেনেকুৱা কোম্পানীৰ লগত আমাৰ ডেইলি ৰেগুলাৰ ভিজিট চলি আছে। প্ৰত্যেক মেনেজাৰ HR লগত আমাৰ ডেইলি ফোন কল চলি আছে, ডেইলি মেইল হৈছে, চাটিং হৈ আছে, হোৱাটছআপত হওক, ফোনতে হওক, ইনবক্সত হওক, নৰ্মেল কলত হওক, ডাইৰেক্ট ফিজিকেলি ভিজিট চলিয়ে আছে, আমাৰ অৰ্গেনাইজেশ্যন গৈয়ে আছোঁ। তো এপ্ৰিল মে' মাহত আমি হোপ কৰিছোঁ, আশা কৰিছোঁ বহুতখিনি ভেকেঞ্চিজ আছে, বহুতখিনি অপেনিংছ ওলাব। তো যিসকল জবলেছ হৈ বহি আছা, বহি থাকিব নালাগে। ঠিক আছে? এপ্ৰিল মে' মাহৰ ভিতৰতে তোমালোকৰ জব হৈ যাব। যিসকলে ৰেজিষ্টাৰ কৰি থৈছা, যিসকলৰ সময় লাগি গৈছে, কাৰোবাৰ 10% ল'ৰা ছোৱালী আছা, অলপ সময় লাগিছে, তো তেওঁলোকেও এপ্ৰিল মে' মাহৰ ভিতৰত জবটো 100% হৈ যাব। চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।